বন্ধু বান্ধৱীসকল এইবাৰ 12 এপ্ৰিলৰ দিনাই হৈছে হনুমান জয়ন্তী আৰু এই জয়ন্তীৰ সময়ছোৱাত আপোনালোকে যদি নিজৰ ঘৰত এই 4বিধ সামগ্ৰী আনে তেতিয়াহ'লে আপোনালোকৰ সংসাৰত ধন সম্পদ সকলোবোৰ উপচি পৰিব। বন্ধু বান্ধৱীসকল হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে ছট মাহ অত্যন্ত গুৰুত্বপূৰ্ণ। এই মাহত পালিত হয় ছট নৱৰাত্ৰি, বাসন্তী পূজা, অন্ন পূজা, ৰাম নৱমী আৰু হনুমান জয়ন্তী। ছট মাহৰ পূৰ্ণিমা তিথিতে হনুমান জয়ন্তী পালন কৰা হয়। বজৰংবলীক কোৱা হয় কলি যুগৰ দেৱতা। কাইলৈ 12 এপ্ৰিল শনিবাৰে হনুমান জয়ন্তী পালন কৰা হ'ব। এই দিনটোত বজৰংবলীৰ পূজা কৰে আৰু তেওঁৰ ভক্তসকলে সংকটমোচন হনুমানৰ কৃপা লাভ কৰিলে জীৱনৰ সকলো সুখ দুৰ্দশাৰ পৰা মুক্তি পোৱা যায়। বাস্তুবিদসকলে জনাইছে যে হনুমান জয়ন্তীত কেইবিধমান সামগ্ৰী ঘৰলৈ আনিলে প্ৰসন্ন হ'ব বজৰংবলী। তেওঁলোকৰ আশীৰ্বাদৰ ফলত সমগ্ৰ বছৰ জুৰি আপোনাৰ ওপৰত বৰ্তি থাকিব। জানি থওক বাস্তু বিশেষ যজ্ঞৰ মতে হনুমান জয়ন্তীত কি সামগ্ৰী ঘৰলৈ আনিলে শুভ শক্তি সংসাৰত বৰ্তিত থাকে। পোনপ্ৰথমতে জনাও যে সেন্দুৰ। হনুমানৰ সম্পৰ্কে তুলসী দাসে কৈছিল লাল দেহ লালি আছে আৰু ধৰ লাল লঙুৰ। এই শ্লোকৰ পৰাই বুজা গৈছে যে ৰঙা ৰং হনুমানৰ অত্যন্ত প্ৰিয়। সেই কাৰণেই সেন্দুৰ খুবেই ভাল পায় বজৰংবলীয়ে। হনুমানক পূজাত সেন্দুৰ অৱশ্যই নিবেদন কৰা জৰুৰী। পুৰাণ অনুসৰি হনুমান জয়ন্তীত ঘৰত সেন্দুৰ আনিলে শুভ ফল পোৱা যায়। এই দিনটোত ঘৰত সেন্দুৰ আনক আৰু বজৰংবলীক নিবেদন কৰক। সেন্দুৰ পানীত গুলি হনুমানৰ মূৰ্তিৰ গাত লেপন দিব পাৰে। ইয়াৰ ফলত বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব আপুনি। 2 নম্বৰতে হৈছে হনুমানৰ ছবি। হনুমানৰ ৰূপ ঈশ্বৰৰ উপাসনা কৰা শুভ বুলি ধাৰণা কৰা হয়। হনুমান জয়ন্তীত ঘৰত হনুমানৰ মূৰ্তি আনক বা ছবি আনক। ইয়াৰ ফলত আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি প্ৰবাহিত হ'ব। এই শুভ শক্তি সংসাৰত থাকিলে সমস্ত বিপদ দূৰ হ'ব। লগতে সুখ শান্তিৰ পৰিৱেশ থাকিব আপোনাৰ ঘৰত। বজৰংবলীৰ অস্ত্ৰ। বজৰংবলীৰ অস্ত্ৰ হৈছে গদা। এই অস্ত্ৰ দি তেওঁ অশুভ শক্তি নাশ কৰে। সেয়ে গদা শুভ শক্তিৰ প্ৰতি হনুমান জয়ন্তীত ঘৰত এটা সৰু গদা আনিব পাৰে। ঘৰত নিগেটিভ এনাৰ্জি থাকিলে গদাৰ শুভ শক্তিয়ে সেৱা দূৰ কৰাত সহায় কৰিব আপোনাৰ। বহুতেই সৰু গদা চেইন বা মালাত পিন্ধি থাকে। পূজাৰ স্থানতো এই গদা ৰাখিব পাৰে আপুনি। পূৰ্বে গদাৰ পূজা অৱশ্যই কৰিব আপুনি। কুঠাৰ। ঘৰত বাস্তু দোষ থাকিলে সেয়া দূৰ কৰিবলৈ হনুমান জয়ন্তীত ঘৰত এটি সৰু তামৰ কুঠাৰ লৈ আনক। এই সৰু তামৰ কুঠাৰে আপোনাৰ জীৱনৰ সকলো অশুভ শক্তিক দূৰ কৰাত সহায় কৰে বুলি বাস্তু বিশেষজ্ঞই দাবী কৰে। বন্ধু বান্ধৱীসকল আপোনালোকক জনাও যে এইবিলাক সৰু সুৰা নিয়ম যদি আপোনালোকে হনুমান জয়ন্তীত পালন কৰে তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ মনৰ আশা আকাংক্ষা সকলোবোৰ পূৰণ হ'ব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।